আছিল, কাৰণ মন্ত্ৰী হলে ভাল কাম কৰাৰ সুবিধাটো পায়। নাই, এইটোতো মই কলো, এইটো মোৰ পৰম সৌভাগ্য যে ধুবুৰী জিলা দিৱসত মই মন্ত্ৰী হিচাপে উপস্থিত হোৱাৰ কাৰণে মই জিলাবাসীৰ যেনেকে আজি গৌৰৱ এটা অনুভৱ হৈছে যে আজি জিলা দিৱসত আমাৰ মন্ত্ৰী আহিছে, মোৰো যথেষ্ট মই আবেগে গৈছো। ধুবুৰী জিলাবাসীৰ ৰাইজ হিচাপে আজি মই জিলা দিৱসত উপস্থিত থাকি যথেষ্ট মই গৌৰৱ অনুভৱ কৰিছো আৰু লগে লগে দায়িত্ব অনুভৱ কৰিছো। আপুনি ক'লে যেতিয়া লগে লগেতো বস্তু নহয়, মই তদন্ত কৰিব লাগিব, আৰু মই একপক্ষে শুনাৰ লগে লগে মই কোনো ইণ্টাৰেকশ্যন নকৰো। গতিকে আপোনাৰ কোৱা কথাখিনি মই জিলা প্ৰশাসনক অৱগত কৰিম আৰু নিশ্চয় বিহিত ব্যৱস্থা হ'ব। আমাৰ চৰকাৰে যিমান ৰাইজৰ সমস্যা থাকে সমাধান কৰাৰ কাম কৰে। আমাৰ যেনেকে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে কাম কৰিছে, আজি আমি গৌৰৱ অনুভৱ কৰো। তেখেতৰ কামৰ ষ্টাইল আজি বেলেগ বেলেগ ৰাজ্য কাম কৰে। গতিকে ইয়াত সমস্যা সমাধান কৰা মানসিকতা প্ৰথমে ৰাইজ ল'ব লাগিব। চৰকাৰে সদায় কৰে। ধুবুৰী জিলাৰ ৰাইজ মই কৈছো, ডাম্পিং কোনে কৰিছে? ৰাইজ কৈছে। আজি মই কলো যে মই জিলা প্ৰশাসনক অৱগত কৰিম, নিশ্চয় হ'ব। যে 1983 চনত ঠিক আজিৰ দিনটোতে ধুবুৰী জিলাত আমাৰ পূৰ্ণাংগতা পায় বা চৰকাৰীভাৱে আমাক ধুবুৰী জিলা স্বীকৃতি দিয়ে। আৰু ধুবুৰী জিলাৰ এই গৌৰৱময় ইতিহাস আৰু ভৱিষ্যত কাৰ্যপন্থা লৈ আজি ধুবুৰী জিলাৰ সচেতন নাগৰিক, ছাত্ৰ ছাত্ৰী আৰু জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী জিলা দিৱস উদযাপন কৰা হয়। মই জিলাখনক যিহেতু এজন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এজন সদস্য, আৰু মোৰো আজি নিজৰ জিলা দিৱস, জিলাখনৰ এটা দিৱস তাত উপস্থিত থাকিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আৰু আগন্তুক দিনত ধুবুৰী জিলাখনক সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে আৰু ধুবুৰী জিলাৰ ৰাইজক আমি য'তেই নাথাকো কিয় ধুবুৰী জিলাৰ ৰাইজ যাতে ভাল মানসিকতা কৰে কাম কৰে, আমাৰ এটা যাতে ভাল সুকীয়া পৰিচয় আমি লাভ কৰিব পাৰো, তাৰ কাৰণে ৰাইজক আহ্বান জনাইছো। আৰু নতুন প্ৰজন্মক আমাৰ এন্টি ছচিয়েল এক্টিভিটি যাতে আমি কোনেও সেইবিলাকৰ লগত যাতে আমাৰ মানসিকতা যুক্ত নহয়, আমি ভাল মানসিকতা লৈ যাতে আগবাঢ়িব পাৰো, তাৰ কাৰণে আহ্বান জনাইছো। আকাংক্ষাক প্ৰতিফলিত কৰাৰ কাৰণে তাৰ সহায় সহযোগিতা কামনা কৰিছো জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু ৰাইজৰ। মই ভাল কথাও বহু কৈছো যে ধুবুৰী জিলাৰ ৰাইজে ভাৰতবৰ্ষত য'তে নাথাকক যাতে এন্টি ছচিয়েল কাম কৰিব নালাগে, য'তে নাথাকক, সেইটো এটা আমাৰ মৰ্যাদা। আৰু ধুবুৰী জিলাত পূৰ্বৰে পৰা এটা গৌৰৱময় ইতিহাস আছে। ইয়াৰ ৰেল কমিউনিকেশ্যন, এয়াৰ কমিউনিকেশ্যন আৰু আমাৰ জলপথ সকলোখিনি আছে, এতিয়াও আছে। আৰু কৈছো ধুবুৰী জিলাৰ মেডিকেল কলেজ আছে, ভোলানাথ মহাবিদ্যালয় এটা অতি ইতিহাস আছে, গৌৰৱময় ইতিহাস আজিৰ দিনত অক্ষুণ্ণ আছে। গতিকে এইবিলাকে আমাক প্ৰতিপন্ন কৰে ধুবুৰী জিলা আমি পিছপৰা জিলা নহওঁ। আমাৰ মানসিকতা পিছপৰা বুলি আমি যাতে কাৰো ওচৰত আমি হেও প্ৰতিপন্ন হ'ব নালাগে। আমি য'তেই নাথাকো আমি যাতে এন্টি ছচিয়েল কাম নকৰো, আমি যাতে আমাক বিশ্বাসত লয় সেই কাম কথাখিনি কৈছো। গতিকে এই কাম কৰি যদি কৰো ধুবুৰী জিলাৰ ৰাইজে এটা সুকীয়া মৰ্যাদা পাব। আৰু য'ত মৰ্যাদা নাথাকে ইনফ্ৰাষ্ট্ৰাকচাৰে মানসিকতা পৰিৱৰ্তন কৰিব নোৱাৰে। আমি মৰ্যাদা সহকাৰে ধুবুৰী জিলাৰ ৰাইজে যাতে বসবাস কৰিব পাৰো, য'তেই নাথাকো গৌৰৱেৰে যাতে ক'ব পাৰো ধুবুৰী জিলাৰ ৰাইজ এই মানসিকতাৰে আগবাঢ়িবলৈ মই আহ্বান জনাইছো। বাৰিষাত আহে, গতিকে আমাৰ চৰকাৰে যথেষ্ট কাম কৰিছে। মই গোলগঞ্জ সমষ্টিত আজি বিধায়ক হিচাপে আপোনালোকক ক'বলৈ পাই সুখী হৈছো যে ইতিমধ্যে প্ৰায় 20 কোটিৰ ওপৰত টকাত আমাৰ যিটো বাজেট কমিশ্যনত আমি অন্তৰ্ভুক্ত কৰি, যিটো বাজেটখন এতিয়া ওলোৱা নাই, এইটো কোৱাটো ঠিক নহয়। আৰু এটা কথা ঠিক যে গোলগঞ্জ সমষ্টিত এইবাৰ কোনো ধৰণৰ গৰাখহনীয়া নহয় তাৰ ব্যৱস্থা কৰিম। আৰু ধুবুৰী জিলাৰ প্ৰতিনিধিয়ে ধুবুৰী জিলাৰ কাম কৰিব লাগিব। ধুবুৰী জিলাৰ ৰাইজে ধুবুৰী সমষ্টিটো আগবঢ়াই লৈ যোৱাৰ কাৰণে সহায় সহযোগ আৰু যিটো মনোভাৱ পৰিৱৰ্তন কৰিব লাগিব। কাৰণ মনোভাৱ পৰিৱৰ্তন নহলে, মানসিকতা পৰিৱৰ্তন নহলে বেছি আশা কৰাটো ঠিক নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।